অসমৰ এজন বীৰ লাচিত থানাৰ সৈনিক মানৱজ্যোতি চেতিয়া এই মানৱজ্যোতি আজি যেন তেখেতৰ তেলানী বুলি ক'ব লাগিব সেই তেলনিৰ দিনাখন আমি আহি তেখেতৰ যি মৈদাম দি তেখেতক য'ত সমাধিস্থ কৰা হৈছিলে তাত আমি উপস্থিত হৈছোহি মোৰ যিহেতু সহযোগী আছে মই অকণমান আগলৈ আহি দেখাবলৈ ক'ম যে কি প্ৰায় কেইবাজনো যুৱক ব্যক্তি আহি তেখেতক এনেধৰণে যেন বৰ্তমান মৈদামৰ যি অৱশিষ্ট আছে তেখেতলোকৰ যেন সম্পূৰ্ণ মেৰামতি কৰাত ব্যস্ত হৈ আছে বুলি ক'ব লাগিব এয়াই আচলতে প্ৰকৃতাৰ্থত ক'ব লাগিব যে কি এজন যি বীৰ লাচিত থানাৰ যিগৰাকী সৈনিক আছিলে তেখেতৰ প্ৰতি শ্ৰদ্ধা বুলি ক'ব লাগিব শ্ৰদ্ধা ভক্তি এনেধৰণে তেখেতলোকে যেন বৰ্তমান সময়ত ৰূপায়ণ কৰি আছে বুলি ক'ব লাগিব কেইবাজনো ব্যক্তি আছে যিহেতু তেখেতলোক অকল কেৱল মাত্ৰ শিৱসাগৰে নহয় আমি জানিব পৰা মতে হয়তো লখিমপুৰৰ পৰাও আহি তেখেতৰ যি এই মৈদাম সেই মৈদামক যেন যিখিনি কৰণীয় আছে যে তেখেতলোকে যেন সম্পাদন কৰি আছে বুলি ক'ব লাগিব দেখা পাইছে মই যদি অকণমান আগুৱাই আহিবলৈ কৈছোঁ এয়া হৈছে বীৰ লাচিত সেনাৰ যি শিমলুগুৰি আঞ্চলিক সমিতিৰ যিগৰাকী সভাপতি আছিলে মানৱজ্যোতি চেতিয়া যিহেতু এম জে সেই তেখেতৰ এই মৈদামস্থলী আমি সম্পূৰ্ণ দৃশ্য একাধিক্ৰমে দেখাই গৈছোঁ আজি যিহেতু তেখেতৰ তিলনি আছে তিনিদিনীয়া মৃত্যু হোৱাৰ সেই তাৰ আগমুহূৰ্তত এনেধৰণে এইসকল ৰাইজে যেন হাতে কামে লাগি আছে বুলি ক'ব লাগিব যদি দাদা অকণমান যদি আগুৱাই আহে আমি যিহেতু জানিব পাৰিছোঁ আপুনি লখিমপুৰৰ পৰা আহিছে লখিমপুৰৰ পৰা আহি যে এই মানৱজ্যোতি চেতিয়াৰ যি মৈদামত আপোনালোকে শ্ৰমদান কৰি আছে বা যি কৰণীয় বাকী আছিলে সম্পূৰ্ণ কৰিছে কি ক'ব এই মুহূৰ্তত আজি যিহেতু তিলনি মানৱজ্যোতি চেতিয়া সাংগঠনিকভাৱেহে তেওঁ বীৰ লাচিত সেনাত কৰ্মৰত আছিল তেওঁৰ কাৰণে কোনো জাতি জনগোষ্ঠীৰ ভাগ নাছিল মই টাই আহোম ছাত্ৰ সন্থাৰ এজন মানুহ তথাপিও মানৱজ্যোতি চেতিয়াই নীৰৱে কাম কৰা মানুহ মানৱজ্যোতি চেতিয়াই কোনো প্ৰচাৰ প্ৰসাৰ বিচৰা নাছিল কিন্তু অৱশেষত গৈ তেওঁ এটা সংগঠনৰ তেওঁ জাতীয় মানে প্ৰথমজন শ্বহীদ হ'বলগীয়া হ'ল তাৰ কাৰণে চৰকাৰ প্ৰশাসনক জনাইছোঁ মোৰ এটা অনুৰোধ মই তাৰ ককায়েক হিচাপে যে হিন্দু মুছলিমৰ ৰাজনীতি কৰিব একদম নালাগে মানৱজ্যোতি চেতিয়াৰ মানে তদন্তৰ ক্ষেত্ৰত মানৱজ্যোতি চেতিয়াই কৈ ৰাখিছিল ডিব্ৰুগড়ৰ ৱাছবিন বুলি এজন আমাৰ থলুৱা গৰীয়া সম্প্ৰদায়ৰ বন্ধুক যে মোৰ বিয়াত ছাতিটো তুমি ধৰিব লাগিব তেনেধৰণৰ এজন মানে মানসিকতাৰ মানৱজ্যোতি চেতিয়াক তেওঁৰ মানে কোনো ধৰণৰ হিন্দু মুছলিমৰ ৰাজনীতিটোৰ পৰা একদম এৰাই চৰিব লাগে আৰু বাকীখিনি তদন্তই যি কয় সেয়াই আমাৰ হ'ব আৰু আমাৰ যিখিনি ককায়েকে মানে ভায়েকে ককায়েকক হৈ কৰিবলগীয়া কামখিনি আমি কৰিবলৈ মই ৰাতিপুৱাই ইয়াত পালোহি ধন্যবাদ জনাইছোঁ আজি যিহেতু তিলনি তেখেতৰ তিলনি আগমুহূৰ্তত এনেধৰণে যিবোৰ মোৰ স্থানীয় ৰাইজো আছে ৰাইজসকলৰ পৰা মই কিছু কথা জানিব চেষ্টা কৰি মনোযোগে দেখাইছে এইটোৱে হৈছে আজি মানৱজ্যোতি চেতিয়াৰ মৈদাম বুলি ক'ব লাগিব এই মৈদামতে তেখেতক সমাধিস্থ কৰা হৈছিলে আজি যিহেতু তিলনি তিনিদিন হৈছে ইয়াত স্থানীয় গাঁৱৰ ৰাইজ আছে ৰাইজসকলৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম মই হজি অকণমান আগুৱাই আহিবলৈ কৈছোঁ দাদা মই আপোনাৰ ওচৰলৈ আহিছোঁ আজি যিহেতু মানৱজ্যোতি চেতিয়াৰ যি এটা ঘটনা সংঘটিত হৈ গ'ল তেনে ক্ষেত্ৰত আপোনালোকৰ গাঁৱৰ ৰাইজো যথেষ্ট মৰ্মাহত আজি তেখেতৰ যিহেতু তিলনি আপোনালোকে ইয়াত শ্ৰমদান কৰি তেখেতৰ যি মৈদাম ইয়াতে সমাধিস্থ কৰা হৈছিলে তেখেতক শ্ৰদ্ধা জনাবৰ বাবে বা তেখেতৰ যি মৈদাম সম্পূৰ্ণ কৰাৰ যি প্ৰচেষ্টা কি ক'ব আপোনালোকে সকলো ৰাতিপুৱাৰ পৰা লাগি আছে আমি মানৱজ্যোতি চেতিয়া এজন ভাল মানুহ আছিলে আমাৰ পৰিয়ালৰ আমি মানে লঘন দিয়া হ'লেও এতিয়া ৰাইজ আহিছে ৰাইজৰ লগতে আমি লাগিও মানে মৈদাম বনোৱাত সহায় কৰি দিছোঁ মানে মানুহৰ যিটো তেখেতৰ ব্যক্তিত্ব আছিলে যে তেখেতে কোনো হিন্দু মুছলমানক তেখেতলৈ বিচৰা নাছিলে কোনো তেনে ক্ষেত্ৰত আজি যিটো আপোনালোকৰ তিলনি আছে কিবা ক'ব বিচাৰিব তিলনিত আমাৰ তিলনিত যিজন আহিব শান্তি দিব আমি খাই মানে শুদ্ধ হ'ব লাগিব তিলনি কাম কাজ সম্পূৰ্ণ আৰম্ভ হৈছে কিজানি আৰম্ভ হৈ আছে হৈছে আৰু হয় হয় মই আমাৰ পিচিআৰটিভক মই অন্যখন উইণ্ডত দেখাবলৈ কৈছোঁ যে কি দেখা পাব যে কি মানৱজ্যোতি চেতিয়াৰ বাসগৃহৰ আমি দৃশ্য দেখাইছোঁ অন্যখন উইণ্ডত তাত দেখা পাব যে কেনেধৰণে এই যি তেখেতৰ যি পুণ্যাত্মাৰ ক্ষেত্ৰত কেনেধৰণে যি তিলনি কাম কাজ কৰিছে বুলি এই মুহূৰ্তত মই ক'ব লাগিব মোৰ আৰু এজন যিহেতু আছে মই তেখেতৰ পৰা জানিব চেষ্টা কৰিম দাদা মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ ঘৰ কাষতে ওচৰতে আজি হয় আজি যিহেতু মানৱজ্যোতি চেতিয়াৰ যিহেতু তিলনি হৈছে যিহেতু তেখেতৰ যিখিনি কৰ্মৰাজি আছে আপোনালোকৰ গাঁওখনৰ ক্ষেত্ৰত হওক বা সমাজৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ এটা এই মানে গোটেই গাঁওখনৰ বুলিয়ে নহয় গোটেই আদাবাৰী অঞ্চলৰ শিমলুগুৰিকে আদি কৰি গোটেইখিনি মানে বানপানী যিদিনাখনৰ পৰা হৈছে সেইদিনাখনৰ পৰা গোটেইখিনি সি লাগিয়ে আছে সেই লাগিয়ে মানে সি গুচি গ'লগৈ আৰু
হয় তেখেতৰ যিহেতু এটা হত্যাকাণ্ডৰ বুলি এটা অভিযোগ আহিছে যোৱাকালিৰ পৰা আৰক্ষীও যথেষ্ট অসম চৰকাৰৰ তৰফৰ পৰাও যথেষ্ট তদন্ত ঘোষণা কৰিছে তেনে ক্ষেত্ৰত দুখীয়ে কেনেকুৱা শাস্তি পোৱা বিচাৰে দুখীয়াটো আমি উচিত শাস্তি পোৱাটোৱে বিচাৰোঁ কাৰণ এইটো সৰু সুৰা ঘটনাও নহয় যিহেতু এক্সিডেণ্ট বুলি কৈছে এক্সিডেণ্টটো নহয় এতিয়া আৰক্ষী বিষয়াসকল আহিছে তদন্ত আৰম্ভ কৰি আছে বিলাসী থানা টাই আহোম যুৱ ছাত্ৰ পৰিষদ সকলো দল সংগঠনে মানে যিমানখিনি হেৰি কৰিছে সেইকাৰণে আমি গাঁওবাসীক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকক তেওঁৰ মৃত্যুৰ লগত যদি জড়িত কোনোবা আছে আৰক্ষী তদন্ত কৰি কঠোৰতম শাস্তি সিহঁতক লাগেই দিবই লাগে মানে সিহঁতক ফাঁচিয়ে দিব লাগে হিচাপত এনেইতো জেল ভাত খুৱাই লাভ নাই তেওঁলোকক ফাঁচিয়ে দিব লাগে হয় ধন্যবাদ জনাইছো এয়া হৈছে স্থানীয় লোকৰ মন্তব্য বুলি ক'ব লাগিব লগতে সদূৰ লখিমপুৰৰ পৰা আহিও এনেধৰণে যি মানসজ্যোতি চেতিয়াৰ যি আজি তেলনি দিনাখন এনেধৰণে মৈদামত তেখেতলোকে